মোলৈ এটা ফোন আহিলে। ফোনটোততো মোৰ নামটো ছেভ নাই, প্ৰথম ধৰিব পৰা নাছিলোঁ। পিছত ফোনটো ধৰিলোঁ, কথা বতৰা পাতিলোঁ, তেতিয়া গম পালোঁ যে জগদীশ ভূঞাই। তেওঁ ক'লে মই জগদীশ ভূঞাই কৈছোঁ, আমুকৰ পৰা কৈছোঁ। তাৰপৰা মই সুধিলোঁ কেলৈ ফোন কৰিছে। তাৰ বোলে নহয়, আপুনিতো বহুত পুৰণা ছাত্ৰ সন্থাত থকা ল'ৰা, আঞ্চলিকতাবাদৰ পৰা মানুহ আপুনি আঞ্চলিকতাবাদক সমৰ্থন কৰে। গতিকে আজি এইটো মুহূৰ্তত আমাক সহায় কৰিবৰ কাৰণে আপোনালৈ আমি অনুৰোধ জনাইছোঁ, সহায় পাবৰ কাৰণে আমি আপোনাক ফোনটো কৰিলোঁ। জানেই যে বৰ্তমান পৰিপ্ৰেক্ষিতত অসমত আঞ্চলিকতাবাদক ৰক্ষা কৰাৰ এটা প্ৰয়োজন আহি পৰিছে। গতিকে আপোনাৰ নিচিনা আঞ্চলিক চিন্তা চৰ্চাত এটা সময়ত খুব জড়িত ব্যক্তিক বৰ্তমান খুব দৰকাৰ হৈছে। আমি আশা কৰিছোঁ আপুনি আমাক এই ক্ষেত্ৰত সহায় কৰিব, কাৰণ বৰ্তমান অসমৰ ৰাজনীতি বৰ ভাল নহয়। তেতিয়া মই বৰ আচৰিত হ'লোঁ, কাৰণ জগদীশ ভূঞাই মোলৈ কোনোদিনটো ফোন নকৰে। আজি কিজনী মোৰ যিমানটো মনত পৰে 16 বছৰ 17 বছৰ আগতেই কিজনী তেওঁৰ লগত মোৰ লগালগি হৈছিল। তাৰপিছত মোৰ দেখা সাক্ষাৎ তেওঁৰ লগত নাই। হঠাৎ সেই ফোনটো কৰা দেখি পেলাই মই ভাবিলোঁ নিশ্চয় কিবা এটা ভিতৰত ৰহস্য তেখেতৰ আছে, নহ'লে তেওঁ মোলৈ ফোনটো কি কাৰণে কৰিব। আৰু তদুপৰি মই ভাৰতীয় জনতা পাৰ্টীৰ জিলাৰ এজন সভাপতি, আৰু মই এজন ডেডিকেটেড ৱৰ্কাৰ। মই দল বুলি কোৱাৰ লগে লগে দলৰ নীতি আদৰ্শৰ প্ৰতি মই সদায় অত্যন্ত মই আচলতে দায়বদ্ধতাৰে পালন কৰোঁ। ইয়াৰ পিছত মোলৈ ফোনটো অহাৰ কাৰণ মই প্ৰথমতে ধৰিব পৰা নাছিলোঁ, কিন্তু মই অনুমান কৰিলোঁ যে ৰহস্য এটা ভিতৰত নিশ্চয় আছে। সেইটো মূল কাহিনী। তথাপিতো মই তেখেতক এটা কথা ক'লোঁ যে মই দলৰ যিহেতু এজন সভাপতি, গতিকে এই ক্ষেত্ৰত মোৰ চিন্তা চৰ্চা মোৰ দলৰ নীতি আদৰ্শৰ ভিতৰতহে হ'ব, ইভাগে নহয়। মোলৈ ৰাতিপুৱা কালি ৰাতিপুৱা কেনেকৈ মানে ডাইৰেক্ট কল কৰিছিল নে হোৱাটছআপ কল? হোৱাটছআপ কল। মানে এইটো হোৱাটছআপ কল কেলৈ কৰিলে সেইটো ৰহস্যটো চাগে আপোনালোকে বুজি পাইছে। নহ'লেতো ডাইৰেক্ট কলেই কৰিব লাগে, নহয় জানো বাৰু? ৰেকৰ্ডিং কৰোঁ বুলি, ৰেকৰ্ডিং যাতে মই কৰিব নোৱাৰোঁ তাৰ কাৰণে সেইটো কৰিছে। সেইটো কৰাৰ কাৰণে মই আৰু অকণমান বিতুষ্ট হ'লোঁ। কাৰণ তেওঁ যদি সঁচাকৈয়ে মোৰ ওপৰত আস্থা ৰাখি কিবা এটা ফোন কৰিলেহেঁতেন, তেওঁ নিশ্চয় সেইটো কৌশল নল'লেহেঁতেন, বদমাচি কৌশলটো নল'লেহেঁতেন। মানে বদমাচি কৌশলটো তেওঁলোকৰ নিশ্চয় আছে কাৰণে তেনেকুৱা এটা কাৰোবাৰ তেওঁ শুনাৰ পিছত মোৰ স্পষ্ট এটা ধাৰণা ক্লিয়াৰ হৈ গ'ল যে লুৰিণক ৰক্ষা কৰিবৰ কাৰণে তেওঁ এইদৰে মুঠতে ফোনবোৰ ফোন কৰাৰ কাৰবাৰটো আৰম্ভ কৰি দিছে। তেওঁলোকে দেখিছে যে আমি এতিয়া ৰক্ষা কৰিবলৈ হ'লে এইদৰে আমি পুৰণা সতীৰ্থক বিচাৰিব লাগে, আৰু সেই পুৰণা সতীৰ্থই হয়তো কিবা এটা সহায় কৰিব বুলি আশা কৰিছে। কিন্তু তেওঁলোকৰ কাম কাজ বৰ্তমান কি চলি আছে আমাৰতো জানিবলৈ বাকী নাই। তেওঁলোক এতিয়া দেশ ৰক্ষাৰ স্বাৰ্থত নাই। তেওঁলোকে আচলতে এতিয়া যিকোনো প্ৰকাৰে বিজেপি হতাও ৰাজনীতিতহে তেওঁলোক লাগিছে। গতিকে তেওঁলোকৰ কথা আপোনালোকেও নিশ্চয় জানে, আৰু আমিও ভালদৰে বুজি পাইছোঁ। আজি ইমান দিনে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া লম্ফ মাৰি আছে যে একদম ডিব্ৰুগড়ত নিৰ্বাচন খেলিব, কিবা ডাইলগো বনাইছে, কিবা অমুক যদি হোৱা লুৰিণজ্যোতিক ভোট দিয়া, এনেকুৱা ধৰণৰ ডাইলগো বনাইছে। যেতিয়া আমাৰ অতি শক্তিশালী প্ৰাৰ্থী ধৰক অসমত হিমন্ত বিশ্ব শৰ্মাৰ পিছতেই যিজন শক্তিশালী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমাৰ দলে ডিব্ৰুগড়ত প্ৰক্ষেপ কৰিছে। তেওঁৰ এতিয়া ফাটমালা বসুমতী পাতাল এনেকুৱা অৱস্থা হৈ তেওঁ চেষ্টা কৰিছে যে লখিমপুৰত আহিবলৈ। এতিয়া আপুনি মোক এটা কথা কওকচোন, তেওঁলোকৰ এলায়েন্স আছে কংগ্ৰেছৰ লগত, আৰু তেওঁলোকে কি ধাৰাত এতিয়া গৈছে জানে? কংগ্ৰেছৰ লগত এলায়েন্স যে নিজকে শক্তিশালী বুলি কয়। ভূপেন বৰা লম্ফজম্ফ কথা, লুৰিণজ্যোতিকটো টিভিত চাবই নোৱাৰি। লুৰিণজ্যোতিৰ কথা বতৰা দেখিলে আমিয়ে হীনমন্যতাত ভুগোঁ। আৰু এতিয়া তেওঁক ইলেকশ্যন জিকাবলৈ সহায় লাগে বিজেপিৰ জিলা সভাপতিৰ। তাকে যদি তেখেতলৈ ফোন আহিছে, অকণমান ছিগনেল পালে মোলৈ আহিলেহেঁতেন চাগে। গতিকে সেই কথাটো অলপ আমোদ দিছে। কিন্তু ইয়াততো মানে আমানতৰ ধন বাজেয়াপ্ত হ'ব, কাৰণ আপোনালোকে নিজেই জানে ইয়াত পৰিৱেশটো কেনেকুৱা, প্ৰধান বৰুৱা কেনেকুৱা ধৰণৰ প্ৰাৰ্থী, কিমান চেঞ্চিটিভ, কিমান সংবেদনশীল ব্যক্তি যেতিয়া ৰাইজৰ কথা আহে বা উন্নয়নৰ কথা আহে। গতিকে ইয়াত কোনো স্থান নাই। কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যিহেতু এজন উঠি অহা যুৱক, তেওঁক মোৰ ৰাজনীতি কৰা আজি বহুত বছৰ হ'ল, যদিও বহুত দিন মোৰ সংসদীয় ৰাজনীতিত হোৱা নাই, কিন্তু মোৰ অভিজ্ঞতাৰ পৰা এজন ভাতৃ হিচাপে মই তেওঁক এটা উপদেশ দিব বিচাৰোঁ। তেওঁ আচলতে ধুবুৰীতহে ইলেকশ্যন খেলা উচিত, কাৰণ এতিয়া ধুবুৰী চিটটোতো বাকী কেইজনে দেখিলে। আৰু তেওঁ লুৰিণজ্যোতি ডাঙৰীয়া আজিকালি যেনেকুৱা ধৰণৰ মানুহবিলাকক মানে মৰম আদৰ সাদৰ কৰিবলৈ লৈছে, সেই ফালৰ পৰা ভোটৰ বিন্যাসটোত কিন্তু ভাল টক্কৰ দি জিকি যোৱাৰ সম্ভাৱনা আছে ধুবুৰীত। আৰু সেইকাৰণে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ধুবুৰীত ইলেকশ্যন খেলিলেহে বেছি ভাল হ'ব বুলি মই অনুমান কৰোঁ। কাৰণ উঠি অহা ল'ৰা এজন ইয়াত আহি আকৌ হেট্ৰিকটো কৰিবলৈ কিয় লাগে? তেওঁ এবছৰ 2টা ইলেকশ্যন হাৰিছে, আকৌ লখিমপুৰতে হেট্ৰিক কৰিবলৈ আহিছে। হেট্ৰিক কৰাতকৈ
ধুবুৰীত যদি ইলেকশ্যনটো খেলে খুব ভাল ফলাফল হোৱাৰ মই এটা সম্ভাৱনা দেখি আছোঁ কাৰণ তেওঁৰ মতি গতিবিলাক যি ধৰণে আগবাঢ়িছে আজি কংগ্ৰেছৰ লগত এলায়েন্স কৰাৰ পিছত তেওঁ দেখিছে ধুবুৰীত কি ধৰণৰ মানে উৎসাহেৰে তেওঁ এটা কিবা যাত্ৰাও কৰিছিলে ন অসমখন 5 দিনত পাৰ হৈ যোৱা গতিকে ধুবুৰীত ইলেকশ্যন খেলিলে ভাল হ'ব মই আগতে কৈ আছোঁ ক্লাব টাইপ এটা মেচিউৰিটি নাই কেনেকৈ ৰাজনীতি কৰিব লাগে সেই বস্তুটো বহুত জানে বুলি মই নাজানো ঠিক আছে পাব্লিক লিডাৰ হৈছে কেতিয়াবা অৰাজনৈতিক সংগঠনৰ দায়িত্ব লৈছে আমাৰ ৰেছপেক্ট আছে মৰম আছে আদৰ আছে সকলো আছে কিন্তু ৰাজনীতিটো কি বস্তু ৰিয়েলিটিত যেতিয়া ফিল্ডখনত নামিছে তেতিয়াই গম পাইছে আজি ইমান দিনা লম্ফজম্ফ আজি ভূপেন বৰা একদম আপৰ লগত কনফ্ৰণ্টেশ্যনত আহিছে বা অসম জাতীয়তা পৰিষদে এনেকুৱা এটা ধাৰণা দি দিলে যে লুৰিণজ্যোতি গগৈ মানে ডিব্ৰুগড়ত অভেদ্য এক দুৰ্গত পৰিণত কৰিছে তেওঁৰ দলৰ কাৰণে সেইজন ব্যক্তি ৰাতিৰ ভিতৰত সৰ্বানন্দ সোণোৱালৰ টিকেট ডিক্লেয়াৰ হোৱাৰ লগে লগে পলাই পত্ৰং দি লখিমপুৰৰ অলপ টুকুৰিয়াইছে যে সেই কথাটো মোক বিশেষ এইকাৰণে আমোদ দিছে মই নাভাবোঁ যে এতিয়ালৈকে জিলা কংগ্ৰেছৰ সভাপতিক হয়তো জগদীশ ভূঞাই ফোন কৰা নাই কাৰণ ইয়াততো কংগ্ৰেছৰ অস্তিত্বই নাই বা অখিল গগৈ ক্লাবটোকো ফোন কৰা নাই বাকীকেইটাও কৰা নাই কৰিছে কাক যে চবতকৈ শক্তিশালী দলটোৰ মানে ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতিজনক তাৰমানে এতিয়া লুৰিণজ্যোতি গগৈক আমি ভাৰতীয় জনতা পাৰ্টীয়ে MP বনাই দিব লাগে সেইটোৱে বুজাইছে যেন মোৰ লাগিছে কিন্তু যদি সঁচাকৈ তেওঁ MP হ'বলৈ মন আছে ধুবুৰীত খেলিলে এটা ভাল ফাইট দিব পাৰিব